প্ৰথমখন কাব্যগ্ৰন্থ আৰু হঠাৎ বসন্ত এই আকস্মিকতাত আচলতে আমি মুগ্ধ হৈছোঁ। মাধুৰ্য ঠিক তেনেকৈ গীতটোত জীৱনগতিৰে উপস্থিত থকা কবিতা আৰু মই ভাবোঁ তামোলপুৰখনো এনেকুৱা এখনে ঠাই য'ত সেই সৰলতা নিশ্চিতভাৱে চাওক আজিৰে পৰা তামোলপুৰত আকাশী উদ্যোগত আৰম্ভ হৈছে গ্ৰন্থমেলা আৰু আজি পুৱাৰে পৰাই বিভিন্ন কাৰ্যসূচী আৰু ইতিমধ্যে যিসমূহ প্ৰকাশন গোষ্ঠীসমূহ আছে এই গ্ৰন্থমেলাত ইতিমধ্যে আহি অংশ লৈছে আৰু আকাশী উদ্যোগত যিহেতু প্ৰতিবাৰেই এই গ্ৰন্থমেলাৰ আয়োজন কৰি অহা হৈছে আৰু এইবাৰো 19 সংখ্যক এই যি গ্ৰন্থমেলাৰ ইতিমধ্যে পুৱাৰে পৰা যিসমূহ কাৰ্যসূচীসমূহ আছিলে সেয়া আৰম্ভ হৈছে আৰু বিভিন্নজন লোক বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলো ইয়াত আহি বৰ্তমান যি গ্ৰন্থ বিপণীসমূহত বা এই মেলাত অহা দেখিবলৈ পোৱা গৈছে আৰু ইফালে সহযোগে দেখুৱাব যিসমূহ প্ৰকাশন যিসমূহ গোষ্ঠীসমূহ আছিলে প্ৰকাশন গোষ্ঠীসমূহ ইতিমধ্যে ইয়াত আহি উপস্থিত হৈছে পঢ়ুৱৈ সমাজৰ লোক যিসকল আছে বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলক ইয়াত আজি অহা দেখিবলৈ পোৱা গৈছে গতিকে যিসকল পঢ়ুৱৈ সমাজো ইয়াত আছে আমি তেখেতৰ সৈতে কিছু কথা পাতিম আকাশীৰ উদ্যোগত অইন বছৰৰ দৰে এইবাৰো খুব সুন্দৰকৈ গ্ৰন্থমেলাৰ আয়োজন কৰা হৈছে পুৱাৰ পৰা কিছু কাৰ্যসূচী ইতিমধ্যে অনুষ্ঠিত হৈছে কি ক'ব আজি তামোলপুৰ গ্ৰন্থমেলাৰ প্ৰথম দিন বিগত 18টা বছৰ তামোলপুৰৰ আকাশীৰ উদ্যোগত এই গ্ৰন্থমেলা অনুষ্ঠিত হৈছে আৰু এই গ্ৰন্থমেলাৰ জৰিয়তে আমি তামোলপুৰৰ পঢ়ুৱৈ সমাজক গ্ৰন্থৰ সৈতে চিনাকি কৰাই দিয়াৰ যিটো প্ৰয়াস এই প্ৰয়াস অব্যাহত ৰাখিছোঁ আৰু এই গ্ৰন্থমেলাখনত তামোলপুৰৰ ছাত্ৰ ছাত্ৰীসকলক বিশেষভাৱে লক্ষ্য কৰি কিছুমান কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে বিভিন্ন ধৰণৰ প্ৰতিযোগিতা ৰখা হৈছে ভূপেন হাজৰিকাৰ গীতৰ প্ৰতিযোগিতা জুবিন গাৰ্গৰ প্ৰতিযোগিতা গৌতম ব্ৰহ্মৰ গীতৰ প্ৰতিযোগিতা সুলেখা বসুমতাই গীতৰ প্ৰতিযোগিতা কবিতা আবৃত্তি প্ৰতিযোগিতা বিভিন্ন ধৰণৰ প্ৰতিযোগিতা ছাত্ৰ ছাত্ৰীসকলক উদ্দেশ্যি লোৱা হৈছে আৰু এই গ্ৰন্থমেলাখনৰ জৰিয়তে আমি তামোলপুৰৰ ছাত্ৰ সমাজক তামোলপুৰৰ পঢ়ুৱৈ সমাজক গ্ৰন্থৰ সৈতে চিনাকি কৰাই দিয়াৰ কাৰণে এয়া আমাৰ প্ৰয়াস আছিল ডিজিটেল যুগত যি সময়ত ছাত্ৰ ছাত্ৰীসকলে গ্ৰন্থৰ প্ৰতি অনীহা প্ৰকাশ কৰে সেই সময়ত আজি আপোনালোকে দেখিছে আমাৰ তামোলপুৰ গ্ৰন্থমেলাত কি ধৰণৰ এটা ভিৰ পৰিলক্ষিত হৈছে ছাত্ৰ ছাত্ৰীসকলে ইয়াৰ পৰা গ্ৰন্থ সংগ্ৰহ কৰিছে আৰু গ্ৰন্থ পঢ়াৰ কাৰণে যিটো ছাত্ৰ ছাত্ৰীসকলৰ আগ্ৰহ এই আগ্ৰহটো আপোনালোকে নিশ্চয়কৈ দেখিছে আৰু এয়া আমাৰ কাৰণে ইতিবাচক কথা আমাৰ যি লক্ষ্য আকাশীৰ যি লক্ষ্য এই লক্ষ্যটো পূৰণৰ দিশে আগবাঢ়িছে আৰু এই গ্ৰন্থমেলাৰ এই যাত্ৰাটো অক্ষুণ্ণ থাকিব ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আকাশীৰ উদ্যোগত আমি উল্লেখ কৰিছোঁ যে গ্ৰন্থৰ সৈতে যি আচলতে ছাত্ৰ ছাত্ৰী হওক বা পঢ়ুৱৈ সমাজৰ যি সম্পৰ্ক সেই সম্পৰ্ক যাতে থাকে তাৰ বাবে তেওঁলোকে প্ৰতিবাৰে এই উদ্যোগ তেওঁলোকে লৈ আহিছে আৰু আন এগৰাকী লোক আছে আপোনাক দেখিছোঁ কি ক'ব আচলতে এই ডিজিটেলৰ এই যুগত কিতাপৰ সৈতে অনেক লোকে কিন্তু আচলতে তেওঁলোকৰ এক প্ৰকাৰ যোগাযোগ কিছু ব্যাহত হৈ পৰিছে ডিজিটেলৰ যুগত গতিকে কিতাপৰ লগত সম্পৰ্কটো থাকিব লাগে গ্ৰন্থৰ লগত থাকিব লাগে হয় গ্ৰন্থ আমি কোৱা শুনিছোঁ যে আমি এইটো সকলোৱে জানো যে গ্ৰন্থ নথকা ঘৰ খিৰিকী নথকা ঘৰৰ নিচিনা গতিকে যিদৰে আমি এটা ঘৰত থাকি শুদ্ধভাৱে অক্সিজেন গ্ৰহণ কৰিবৰ কাৰণে খিৰিকীৰ আমাৰ প্ৰয়োজন ঠিক আমি মানৱ সভ্যতাত মানৱ সমাজক যদি আগুৱাই নিব লাগে আমাৰ যদি সমাজখন সুচাৰুৰূপে পৰিচালিত হ'ব লাগে সমাজখনৰ প্ৰতি অক্সিজেন স্বৰূপ আমাৰ গ্ৰন্থ আমাক লাগিবই কাৰণ আমি জানো যে গ্ৰন্থ হ'ল থোপাই থোৱা ধনৰ নিচিনা সত্যনাথ বৰাদেৱে কৈ গৈছে গতিকে আমি গ্ৰন্থ যুগে যুগে গ্ৰন্থই মানুহৰ জীৱনত মানুহৰ সভ্যতাত প্ৰভাৱ বিস্তাৰ কৰি আহিছে আৰু আমি বৰ্তমান নৱপ্ৰজন্মৰ আমি প্ৰায়ে কৈ থকা শুনো বা বিভিন্ন মাধ্যমৰ যোগে প্ৰচাৰিত হৈ থাকে যে নৱপ্ৰজন্মৰ শৃংখলা কিছু কমিছে বুলি কয় বা উশৃংখল বুলি কয় কিন্তু আমি এই নৱপ্ৰজন্মৰ যিটো উশৃংখলতা তাৰ যদি আমি কাৰণ ফহিয়াই চাওঁ তেতিয়া আমি দেখিবলৈ পাম যে আজিকালি বহু সংখ্যক নৱপ্ৰজন্মৰ ল'ৰা ছোৱালীয়ে মানে তেখেতসকলে ডিজিটেলৰ যি ধৰি লওক মানে আমি ক'ব পাৰোঁ বিশেষকৈ মোবাইলৰ প্ৰতি বেছি আকৰ্ষিত হৈছে ইয়াত অভিভাৱকৰ কিছু মানে প্ৰেৰণা জগাইছে বুলি ভাবোঁ তেওঁলোকক সৰুতে এটা মোবাইল দি দিয়া হয় আৰু তাত তেওঁলোকে বিভিন্ন ধৰণৰ অদৰকাৰী ভিডিঅ' কিছুমান চাই সময় নষ্ট কৰে কিন্তু সেইখিনি সময় যদি আমি তেওঁলোকক গ্ৰন্থৰ প্ৰতি আকৰ্ষিত কৰিব পাৰোঁ গ্ৰন্থ অধ্যয়নৰ প্ৰতি যদি তেওঁলোকক যদি প্ৰেৰণা জগাব পাৰোঁ তেতিয়া নিশ্চিতভাৱে আমাৰ এই যুৱ শৃংখলতাও কিছু কমিব আৰু ছাত্ৰ ছাত্ৰীসকলে উচিত পথত আগবাঢ়ি যাব বুলি মই অনুভৱ কৰোঁ ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু এইফালে যদি দেখুৱাই যে যিসকল ছাত্ৰ ছাত্ৰীসকল আছে তেওঁলোকো ইয়াত আহিছে এই গ্ৰন্থৰ যিসমূহ বিপণী তেওঁলোকে ইয়াত আহি ইয়াত অংশগ্ৰহণ লৈছে আৰু
আৰু যিসমূহ অনেক লোক ইয়াত আছে আৰু ডিজিটেলৰ এই যুগত আমি কৈছোঁ যে ব্যস্ত এই সময় আৰু ব্যস্তৰ দিশৰ এই ব্যস্ততাৰ মাজতো যেন যিসকল লোক ইয়াত আহিছে তেওঁলোকেও আচলতে গ্ৰন্থৰ সৈতে যি তেওঁলোকে যাতে এক সম্বন্ধ তেওঁলোকে গঢ়ি তুলিব পাৰে সেই ধাৰা তেওঁলোকে অব্যাহত ৰাখিছে আৰু বিশেষকৈ আকাশীৰ উদ্যোগত যিহেতু পূৰ্বেও ইয়াত অনুষ্ঠিত হৈছে তামোলপুৰৰ মাজমজিয়াত এই গ্ৰন্থমেলা আৰু এইবিলেও গ্ৰন্থমেলাত ইতিমধ্যে আজি প্ৰথম দিন আৰু প্ৰথম দিনে আচলতে যথেষ্ট সংখ্যক যি পঢ়ুৱৈ সমাজে ইয়াত আহি উপস্থিত হোৱা দেখিবলৈ পোৱা গৈছে আৰু খুব সুন্দৰকৈ পুৱাৰ পৰা বিভিন্ন কাৰ্যসূচীসমূহ ইতিমধ্যে অনুষ্ঠিত হৈছে পুৱা যি মুখ্য দ্বাৰ উন্মোচন বন্তি প্ৰজ্বলন জুবিন গাৰ্গৰ প্ৰতিচ্ছবিত বন্তি এনেধৰণৰ কাৰ্যসূচীসমূহ ইতিমধ্যে অনুষ্ঠিত হৈ গৈছে আৰু কিছু সময়ৰ পিছতে যে আন যিসমূহ কাৰ্যসূচী সেই কাৰ্যসূচীসমূহো অনুষ্ঠিত হ'ব। আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।